সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, যিসকল মানুহে এইবাৰ সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব, সেইসকলৰ এটা কিন্তু নিউ ভেৰিফাই লিষ্ট আহি গৈছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ সেইটো লিষ্টত নাম নাথাকে, তেনেহ'লে আপোনালোকে 10,000 টকাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ভেৰিফাই লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব সেলফ হেল্প গ্ৰুপ, লিখি চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত এটা অপশ্যন দিয়া আছে সেলফ হেল্প গ্ৰুপ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, অলপমান তলত আহি যাব আৰু তলত আহি যাব, ইয়াত চাব দিয়া আছে সেলফ হেল্প গ্ৰুপ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। ইয়াত চাব দিয়া আছে SHG কেটেগৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। ইয়াত আহিব ফাৰ্ষ্ট ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। ষ্টেট নাম ইয়াত চাব দিয়া আছে ষ্টেট নাম। এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাব যিটো আপোনাৰ পঞ্চায়তৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম। এতিয়া ইয়াত যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। এই পাছত যে গ্ৰুপ নেম, এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা সদস্য আছে, সকলোৰ নাম কিন্তু ইয়াত আহি যাব। মেম্বাৰ, প্ৰেছিডেণ্ট সকলোৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ডিটেইলছ আহি যাব। তাৰপিছত ইয়াত আপোনাৰ নাম আৰু আপোনাৰ গাৰ্জিয়ান নাম আহি যাব। আৰু এইফালত চাব দিয়া আছে একাউণ্ট এভেইলেবল। ইয়াত চাব, যদি এইফালত দিয়া থাকে এভেইলেবল, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে, আপোনালোকে 10,000 টকাটো লাভ কৰিব। ইয়াত চাব লিষ্টত নাম আছে আৰু এইফালত কিন্তু নাৰ অপশ্যন দিয়া আছে। সেইসকলৰ নাম কিন্তু ভেৰিফাই হোৱা নাই, সেইসকল কিন্তু 10,000 টকাটো লাভ নকৰিব। যদি আপোনাৰ নামটো লিষ্টত থাকে আৰু এইফালত থাকে এভেইলেবল, তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ কৰিব। আৰু যদি এইফালত নাথাকিলে আপোনালোকে 10,000 টকাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে লিষ্টটো আগত চেক কৰক যে আপোনাৰ এপ্ৰুভ হৈ